মোকালমা সাপ্তাহিক বজাৰত মৰাপাট নিকিনিলে ক্ষুদ্ৰ ব্যৱসায়ীয়ে স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ অভিযোগ অনুসৰি কালাপাহাৰ বৰাগাঁও মন্দাকটাত মিল আছে যদিও কালাপাহাৰৰ মিলৰ বাহিৰে প্ৰায়বোৰ মিলতে এছাম মধ্যভোগী তথা দালালে লেনদেনৰ ক্ষেত্ৰত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। আজি মঙলবাৰেও মোকালমা সাপ্তাহিক বজাৰত নিজৰ উৎপাদিত মৰাপাট বিক্ৰী কৰিবলৈ পুৱা 4টা বজাতে আহি দিনটো বন্দাপৰ দিওঁতে মৰাপাট বিক্ৰী কৰিবলৈ সক্ষম নহল অঞ্চলটোৰ কৃষকসকল। সাপ্তাহিক বজাৰখনত প্ৰায় আজি 200 জন কৃষকে 1000 কুইণ্টেল মৰাপাট উভতাই নিবলগীয়াত বাধ্য হয়। কৃষকসকলে জনোৱা অনুসৰি চৰা অঞ্চলৰ পৰা নাও ভাড়া কৰি কঢ়িয়াই অনা তেওঁলোকৰ উৎপাদিত মৰাপাটসমূহ অঞ্চলটোৰ ব্যৱসায়ীসকলে ক্ৰয় নকৰাত হাহাকাৰ লাগে কৃষকৰ। আজি সাপ্তাহিক মঙলবৰীয়া বজাৰ, এই বজাৰত কমসে কম 3-4 গৃহস্থই পাটালৈ আহিছে। আমি নলবাৰী জিলাৰ ক্ষুদ্ৰ ব্যৱসায়ী, মোৰ নাম সবুৰুদ্দিন। আমি বিভিন্ন বাৰ্তা যোগে শুনিবলৈ পাইছোঁ, আমাৰ অসমৰ পৰা ৱেষ্ট বেংগললৈ যিমান পাটৰ গাড়ী ৰপ্তানি হয়, শ্ৰীৰামপুৰ গেটত ৰপ্তানিটো বন্ধ কৰি দিছে, যাৰ বিনিময়ে আমিও কিনিব পৰা নাই। আমাৰ যিবিলাক মহাজন আছে, আমাৰ মালিক আছে, তেওঁলোকেও নিব পৰা নাই, আনকি গৃহস্থৰ পৰা আমি নিবলৈ সাহস কৰা নাই। আজি যদি আমি কিনিব নোৱাৰোঁ, এই গৃহস্থৰ কি দুৰৱস্থা হ'ব। আপুনি বেপাৰ কৰে? মই বেপাৰ কৰোঁ, মই ক্ষুদ্ৰ ব্যৱসায়ী। হয় হয়। মই অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী তথা অসমৰ বাণিজ্যিক মন্ত্ৰী মহোদয়ক কৰজোৰে টানি অনুৰোধ জনাইছোঁ, যাতে আমাৰ এই চৰ অঞ্চলৰ দুখীয়া ৰাইজে উৎপাদন কৰা মৰাপাটখিনি আমাৰ বহিৰাজ্যলৈ ৰপ্তানি কৰাৰ বাবে সুযোগ কৰি দিয়ে। এইখিনি মই বাণিজ্যিক মন্ত্ৰী ও মহামান্য মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। এইখিনি মোৰ ঘৰ কালাৰচৰ। মই কালাৰচৰত। কি নাম আপোনাৰ? মোৰ নাম মেহেৰ আলী। কালাৰচৰত মোৰ ঘৰ। আমি প্ৰায় দুখীয়া মানুহখিনি আমি চৰ চাবৰিত বসবাস কৰোঁ। আমি আজি যদি মৰাপাটৰ খেতি কৰি যদি বিক্ৰী কৰিব যদি নোৱাৰোঁ, তেনেহ'লে মোৰ ল'ৰা ছোৱালী মানে উচ্চ শিক্ষিত কৰিব নোৱাৰোঁ, তথাপি আমিও চলিবও নোৱাৰোঁ। আমি যিহেতু কৃষক কৰা মানুহ, খেতি কৰা মানুহ, মোৰ যদি আজি এজন ছোৱালী বিয়া দিব লাগে, কিন্তু আমি কষ্ট কৰি আমি বেছিভাগ মৰাপাটৰ খেতিয়ে কৰোঁ। গতিকে মৰাপাট যদি আমাৰ বিক্ৰী যদি নহয়, তেনেহ'লে আমাৰ কৃষকবিলাকৰ কি হ'ব? আমাৰ ল'ৰা ছোৱালীবিলাকৰ কি উন্নয়ন আমি কি কৰিব পাৰিম? সিহঁতক আমি অত উচ্চ শিক্ষিত কৰিব নোৱাৰোঁ। গতিকে আমিও মূৰ্খ হৈছোঁ। কিমান পাট আনিছে আপুনি? মৰাপাট কিমান আনিছে? মৰাপাট আজি প্ৰায় 40 মান আনিছোঁ। এনেই আছে আপুনি ৰৈ আছে? এতিয়া 12 বাজিবৰ হ'ল। মানে ৰাতিপুৱা 4টামান বজাত মই মৰাপাট বজাৰত লৈ আহিছোঁ। সাপ্তাহিক বজাৰ হয়। আজি এই বজাৰত আনিছোঁ। বেপাৰীবিলাকে পাটা কিনা নাই, তাৰমানে সিহঁতে কৈ আছে আমি পাটা কিনে আমি য'ত দিম সেই মালিকে নলয়। মালিকে যদি নলয়, তেনেহ'লে আমি ক'ত বিকিম? আমি যদি পাটাখিনি ঘূৰাই নিব লাগে, কমচে কম আমাৰ 5-6 হাজাৰ টকা খৰচ আছে। আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ, যদি পাটাখিনি যদি আসামৰ বাহিৰত যাবলৈ যদি নিদিয়ে, তেনেহ'লে আসামত পাটাখিনি যদি বিক্ৰী কৰিবলৈ দিয়ে, তেনেহ'লে যিটো মেলত দিবলৈ দিয়ে সেইটো মেলত যদি আমি মাল দি কিনে যদি পইচা যদি নাপাওঁ, বেপাৰীবিলাকে পইচা ক'ত পাব? গতিকে মই অনুৰোধ জনাওঁ, য'ত মাল য'তে বিক্ৰী কৰি আমি 10 টকা বেছি পাম, তাত মাল যাবলৈ দিয়ে, এইখিনি মই অনুৰোধ জনাইছোঁ। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।